ইমান জানো এতিয়া দিলে বাৰু হৈ গ'ল প্রত্যেকটা অধিকার পৰা বঞ্চিত করে রাখিছ বাবা 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 আপনার ধৈর্য ধরা বলা তোমার যদি রুল হে কোম্পানিতে চলিব পাৰে তাহলে মোৰ রুল কিয় চলিব নোৱাৰে তাই যদি হাতৰ মোবাইল হোৱাৰ পাছত তাই কাৰণে এটা কেবিন থাকিব পাৰে কিন্তু মোৰ কাৰণে সময়টো এখন চেয়াৰ গোটেই কোম্পানিটো এখন চেয়াৰ কিয় থাকিব নোৱাৰে বৰ ধুনীয়া ধুনীয়া চিন কেইটামান কৰিলোঁ আজি কাজিয়া হুলস্থুল হৈছে যদিও চিনকেইটা কিন্তু বৰ ধুনীয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব দীপাংকৰ গ'ল ন নমস্কাৰ কি খবৰ আপোনালোকৰ বহুত দিন ব্লগ দিয়া হোৱা নাইকিয়া দিম বুলি ভাবোঁ কিন্তু মানে ভিডিঅ' কৰা নহয় কৰি থোৱা কিবাকিবি ভিডিঅ' থাকিলেও সেইবিলাক এডিট কৰিবলৈও কিবা সময় নিমিলে মোৰ ছোৱালীৰ ৰাহিৰ এক্সাম চলি আছে ফাইনেল এক্সাম প্লে গ্ৰুপত আছে বৰ্তমান আৰু এইবাৰ ফাইনেল এক্সামৰ ৰিজাল্ট দিয়াৰ পিছত পাব নাৰ্চাৰী তথাপিতো ইটো সিটো কিবাকিবি শিকাবলগীয়া বহুত থাকে মানে প্লে গ্ৰুপ বুলি ক'বলৈও তাইক লৈ পেলাই অকণমান ব্যস্ত হৈ আছিলোঁ এইকেইটা দিন আৰু শ্বুটিংটোতো শ্বুটিঙেই চলি আছে হাতৰ আচু চাই আছেনে আপোনালোকে কেনে পাই আছে জনাব আপোনালোকক খবৰ এটা দিওঁ ৰ'ব সমুদ্ৰ জেললৈ যাব কেলৈ যাব কি কৰিলে সমুদ্ৰই আৰু কি কাম কৰি ধৰা পৰিলে নে মিছাতে কিবা কথাত ফচিছে সেইটো আপোনালোকে এপিছডটো চাই থকা অৱস্থাত গম পাব দেই আগতীয়াকৈ আপোনালোকক এই খবৰটোহে দিলোঁ মই জেললৈ যে যাব বাকী আজি আমাৰ ঘৰলৈ আলহী আহিছে মানে চিৰিয়েলৰ শ্বুটিঙৰ কথা কৈছোঁ শ্বুটিঙত আমাৰ যিখন ঘৰ দেখুৱাইছে সেই ঘৰখনত আজি আলহী আহিছে কোন আলহী আহিছে আপোনালোকক দেখুৱাই আছোঁ ব'লক তুমি মনত থাকা ফুলি মাইনী 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 বাথৰুমলৈ গৈছে অকণমান বহকচোন এই যে নিজৰ ভৰিখন লৰাই থকাৰ কাৰণে ভূমিকম্পৰ নিচিনাকৈ জেগাখিনি লৰিছে বুলি ভাবিছে তেওঁ হৈছে আমাৰ চিৰিয়েলখনৰ ডাইৰেক্টৰ পৱনদীপ মহন্ত তেওঁ কিন্তু এজন অকল ভাল ডাইৰেক্টৰে নহয় খুব ভাল নিজে এজন এক্টৰো কলাক্ষেত্ৰত ৰিচেণ্টলি এখন ড্ৰামা কৰিছিলে তাৰে সৰু চিন এটা আপোনালোকৰ কাৰণে অলপ আগতে যেতিয়া দেখুৱাইছিলোঁ তেতিয়া মূৰত চুলি নাছিলে আৰু যেতিয়া ষ্টেজত অভিনয় কৰিছে তাতে চুলি আছে সেইকাৰণে কনফিউজ নহ'ব এইটো হৈছে মেকআপৰ কামাল কিমান ধুনীয়াকৈ মেকআপ কৰিছে চাওকচোন আৰু এইটো